আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টিত মই আপোনালোকক ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট ৰিক্ৰুটমেণ্টটো আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ন্যূনতম বয়সৰ সময়সীমা কিমান লাগিব আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব আৰু এক্সাম পেটাৰ্ণ আৰু আপোনালোকৰ চেলেৰী পাৰ মান্থ কিমান পাব, গোটেইখিনি ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'ৰ পৰা জানিবলৈ পাৰিব আৰু কেতিয়াৰ পৰা অনলাইন হৈ আছে আৰু ইয়াৰ লাষ্ট ডেট কেতিয়া, সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে জানিবলৈ পাৰিব। পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ, যদিহে আপোনালোকে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে এই চেনেলটোৰ মাধ্যমেৰে পাই থাকিব। আৰু যদিহে আপোনালোকে ভিডিঅ'টি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পোনপ্ৰথমতে আপোনাক মই এই ভিডিঅ'টিৰ দ্বাৰাই জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। ঠিক আছে, আপোনালোকে এতিয়া মই আপোনালোকক গোটেইখিনি জনাই দিম। আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন কিমান লাগিব, মেক্সিমাম কিমান আৰু কোনসকলে পাৰিব আৰু গোটেইখিনি আপোনালোকে জানিবলৈ পাৰিব। ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে আপোনালোকৰ কেৱল অসমৰ বাবে হয় এইকেইটা। গুৱাহাটী হেজ ৰিলিজ এন এডভাৰ্টাইজমেণ্ট ফৰ দ্য ৰিক্ৰুটমেণ্ট। গুৱাহাটীৰ যিটো নেকি ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট ফালৰ পৰা ইয়াত ৰিক্ৰুটমেণ্টটো ওলাইছে। ইয়াত টোটেল পষ্ট আছে আপোনালোকৰ 51, এছিষ্টেণ্ট আপাৰ ডিভিজন ক্লাৰ্ক, লোৱাৰ ডিভিজন ক্লাৰ্ক, ফুড আপোনালোকৰ ছুপাৰভাইজাৰ, কিটচেন ছুপাৰভাইজাৰ, কুক এণ্ড ড্ৰাইভাৰ পষ্ট। আপোনালোকে বিভিন্ন ধৰণৰ পষ্ট দেখিবলৈ পাইছে আৰু ইয়াত আপোনালোকে প্ৰতিটো পষ্টৰ বাবে প্ৰতিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বেলেগ বেলেগ হ'ব। ঠিক আছে, এই পষ্টটোৰ লাষ্ট ডেট হৈছে, এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে আপোনালোকৰ 16 মে'। অহা মাহৰ 16 তাৰিখে আপোনালোকে ইয়াত এপ্লাই যিটো নেকি আপোনালোকৰ লিংক হয় এইটো ক্ল'জ হ'ব। আপোনালোকে ক্ল'জ হোৱাৰ আগতে এপ্লাই কৰি থ'ব। ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট ৰিক্ৰুটমেণ্ট ডিটেইলছটো এনেকুৱা ধৰণৰ আপোনালোকৰ পষ্ট ৱাইজ ভেকেঞ্চি দিয়া আছে। এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ 9টা পষ্ট দিয়া আছে আৰু আপোনালোকৰ পে স্কেল বা চেলেৰিটো এনেকুৱা ধৰণৰ 42,480 আপোনালোকৰ পাৰ মান্থ হ'ব। গোটেইখিনি আপোনালোকৰ পাৰ মান্থ। এডুকেশ্যন বা কোৱালিফিকেশ্যনখিনি আপোনালোকৰ হ'ব গ্ৰেজুৱেট ফ্ৰম এ ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ 50% মাৰ্কছ। আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু 50% মাৰ্কছৰ কথা উল্লেখ কৰিছে, আপোনালোকক লাগিবই। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, মিনিমাম 5 years ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন আপোনালোকৰ চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্ট, PSU হ'লেও হ'ব, অট'নমাছ বডিজ, প্ৰাইভেট অৰ্গেনাইজেশ্যন ইন দ্য ফিল্ড অফ এডমিনিষ্ট্ৰেশ্যন এণ্ড ৰিলিভেণ্ট ফিল্ড। আপোনালোকে এক্সপিৰিয়েঞ্চ থাকিব লাগিব, চেণ্ট্ৰেল হওক বা ষ্টেট গভৰ্ণমেণ্ট হওক বা PSU হওক, গোটেইখিনি আপোনালোকে যিকোনো প্ৰাইভেট অৰ্গেনাইজেশ্যন হওক আপোনালোকে যিটো নেকি আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব, লগত আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। মিনিমাম 6 মান্থৰ হয়। এক্স লিমিট আপোনালোকৰ 33 ইয়াৰ্ছৰ পৰা আপোনালোকৰ যিসকল SC ST হয়, ঠিক আছে, মিনিমাম 18 হ'ব আপোনালোকৰ মিনিমাম। আৰু আপোনালোকৰ যিসকল SC ST হয় তেওঁলোকে 5 years ৰিলেক্সেশ্যন পাব। সেইকাৰণে কৈছোঁ 33 পৰা আপোনালোকে 38লৈকে আপোনালোকে এজটো আপোনালোকে পাব। আৰু যিসকল OBC হয় তেওঁলোকে 36লৈ পাব। ঠিক আছে, আপাৰ ডিভিজন ক্লাৰ্ক টোটেল পষ্ট হৈছে 14টা পষ্ট হৈছে আৰু ইয়াত আপোনালোকৰ চেলেৰি হ'ব 30,600 পাৰ মান্থ হয়। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত আপোনালোকক মই জনাই দিছোঁ, প্ৰতিটো মাহত বা প্ৰতিটো বছৰৰ আপোনালোকৰ যিটো নেকি আপোনালোকৰ দৰমহা সেইটো বাঢ়ি গৈ থাকিব। আপোনালোকৰ যিমানখিনি আপোনালোকৰ কাম ভাল হ'ব তেনেকৈ আপোনালোকৰ বাঢ়ি গৈ থাকিব। ঠিক আছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ 50% মাৰ্কছ। ইয়াতো আপোনালোকৰ 2 বছৰীয়া লাগিব। চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্ট হ'লেও হ'ব বা PSU, অট'নমাছ বডিজ, প্ৰাইভেট অৰ্গেনাইজেশ্যন, যিকোনো আপোনালোকে প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক বা ষ্টেট গভৰ্ণমেণ্ট হওক, আপোনালোকে যিটো নেকি এক্সপিৰিয়েঞ্চটো লাগিব। আৰু লগত আপোনালোকৰ যিটো পষ্টৰ বাবে কৈ আছোঁ সেই পষ্টটোৰ যিটো নেকি আপোনালোকৰ যিটো মিনিমাম এক্সপিৰিয়েঞ্চৰ কথা হৈছে সেই চাৰ্টিফিকেটটো আপোনালোকক লাগিবই। ঠিক আছে, আৰু ইয়াত আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থকাটো অতি প্ৰয়োজনীয়। আপোনালোকৰ এজ লিমিট ইয়াত 18 পৰা আপোনালোকৰ 27 বছৰলৈ ধৰা হ'ব আৰু আপোনালোকৰ ইয়াত 5 ইয়াৰ্ছটো পাবই। OBC সকলে 3 ইয়াৰ্ছ পাব, SC ST সকলে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব। লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে 22টা পষ্ট আছে, 23,880 পাৰ মান্থ আপোনালোকে চেলেৰি পাব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব আৰু ডিপ্ল'মা 1 year বা 6 monthsৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। আপোনালোকৰ আৰু এটা কথা আছে, আপোনালোকৰ গোটেইখিনি জানিব লাগিব আৰু আপোনালোকৰ টাইপিং স্পীডো উল্লেখ থাকিব। ঠিক আছে, এজ লিমিট 25 বছৰলৈ আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। যিসকল SC ST হয় তেওঁলোকে 30 ইয়াৰ্ছ হ'ব। ঠিক আছে, আৰু ফুড ছুপাৰভাইজাৰৰ কাৰণে এটা পষ্ট দিয়া আছে, 42,480 পাৰ মান্থ আপোনালোকে চেলেৰি পাব। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন হোটেল মেনেজমেণ্ট কেটাৰিং টেকন'লজি ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট উইথ 50% মাৰ্কছ লাগিব। আপোনালোকৰ মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন এ
ৰিপ টু আপোনালোকৰ হস্পিটেল অৰ লাৰ্জ আপোনালোকৰ যিকোনো ঠিক আছে হস্পিটেল হওক বা আপোনালোকৰ গোটেইখিনি মই এক্সপিৰিয়েঞ্চটো জনাই দিছোঁ ঠিক আছে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো 1 ইয়াৰ লাগিবই এজ লিমিটটো 30 ইয়াৰ্ছ থাকিব আৰু আপোনালোকৰ যিটো নেকি কিটচেন ছুপাৰভাইজাৰৰ কাৰণে এটা পষ্ট আছে ইয়াতো চেলাৰী 42,480 পাৰ মান্থ পাব এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াত গ্ৰেজুৱেট ইন হোটেল মেনেজমেণ্ট কেটাৰিং টেকনলজি ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট উইথ 50% মাৰ্ক লাগিব ইয়াতো 1 ইয়াৰ আপোনালোকৰ যিটো নেকি এক্সপিৰিয়েঞ্চ সেইটো লাগিবই এজ লিমিট 30 বছৰলৈ আপোনালোকৰ থাকিব SC ST মই প্ৰথমতে কৈ আছোঁ যে SC ST সকলে 5 ইয়াৰ্ছ পাব OBC সকলে 3 ইয়াৰ্ছ পাব মই বাৰে বাৰে কৈ নাথাকোঁ আপোনালোকক ঠিক আছে ৰিলেক্সেশ্যনৰ কথা কুক এ আপোনালোকৰ দুটা পষ্ট আছে 23,880 আপোনালোকে পে'মেণ্ট পাব পাৰ মান্থ আৰু এইটো হৈছে 10 পাছ ঠিক আছে 10 পাছ সকলে আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব চিম্পল 10 পাছ নহয় আপোনালোকৰ কম্পালচৰি চাৰ্টিফাইড ক্ৰাফ্ট কোৰ্চ ইন ফুড প্ৰডাকশ্যন বেকাৰী অৰ আপোনালোকৰ যিটো নেকি কুকৰি সেইটো লাগিব ঠিক আছে 1 ইয়াৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু 25 বছৰলৈ আপোনালোকৰ মেক্সিমাম হ'ব আপোনালোকৰ এজ লিমিট ড্ৰাইভাৰ আপোনালোকৰ দুটা পষ্ট ইয়াত আপোনালোকে এটা কথা বহুতে নেজানে ইয়াত এজ লিমিট বুলি কোৱাৰ লগে লগে 25 বছৰ থাকিব ঠিক আছে 25 বছৰ থকাৰ লগে লগে আপোনালোকে বুজি পাব যে এইটো মেক্সিমাম মিনিমামৰ কথা উল্লেখ কৰা নাই মেক্সিমাম ইয়াত এজ ৰিলেক্সেশ্যন দিছে তাৰ লগত সেইকাৰণে এইটো আপোনালোকে মেক্সিমাম বুলি ধৰি ল'ব লাগিব ড্ৰাইভাৰৰ কাৰণে দুটা পষ্ট আছে 23,880 পাৰ মান্থ আপোনালোকে চেলাৰী পাব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ফৰ এক্স ছাৰ্ভিচ মেন হু হেভ আপোনালোকৰ এক্স ছাৰ্ভিচ মেনসকলে 50 ইয়াৰ্ছ বা 15 ইয়াৰ্ছ ছাৰ্ভিচ দিয়াসকলেহে পাৰিব ঠিক আছে ইয়াত আপোনালোকৰ LMV বা HMV আপোনালোকৰ ড্ৰাইভিং লাইচেন্সটো লাগিবই গোটেইখিনি ইয়াত ইনক্লুড আছে আপোনালোকে নিজেই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিছোঁ মই আপোনালোকে গোটেইখিনি এডভাৰটাইজমেণ্ট গোটেইখিনি চাই ল'ব পাৰে নিজৰ যিটো নেকি এক্সপিৰিয়েঞ্চ আছে বা যিটো কোৱালিফিকেশ্যন মিলে সেইটো পষ্টত আপোনালোকে এপ্লাই কৰিবলৈ পাৰে ঠিক আছে প্লেচ অফ পষ্টিংটো ক'ত হ'ব আপোনালোকে গুৱাহাটী ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত হ'ব আপোনালোকে এই অসমৰে চাকৰিহে আৰু অসমতে আপোনালোকে চাকৰিটো কৰিবলৈ সক্ষম হ'ব ঠিক আছে 6 মান্থ ডিউৰেশ্যন আপোনালোকৰ এপইণ্টমেণ্ট ইজ ফৰ 6 মান্থ হুইচ ইজ এক্সটেণ্ডেবল আপোনালোকৰ 6 মান্থৰ হয় কিন্তু আপোনালোকৰ যদি গোটেইখিনি ৱৰ্ক ভাল হয় তেন্তে আপোনালোকৰ পাৰ্মানেণ্ট হ'ব পাৰে ঠিক আছে এক্স ৰিলেক্সেশ্যন আপোনালোকে 5 ইয়াৰ্ছ পাব ইয়াতে মই কৈ দিছোঁ আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কাৰেণ্ট এমপ্লয়মেণ্ট এপইণ্টমেণ্ট লেটাৰ লাষ্ট মান্থ পে শ্লিপ এণ্ড NOC লাগিব ঠিক আছে কেনেকৈ এপ্লাই কৰিব অফিচিয়েল ৱেবছাইটত আপোনালোকে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে ফৰ্ম ফিল আপ কৰিব তাৰপিছত আপোনালোকে ফৰ্ম ফিল আপ কৰাৰ পিছত ছাবমিট কৰিলে আপোনালোকে হৈ যাব ঠিক আছে এতিয়া কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে 21 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে 16 মেলৈ আপোনালোকে কৰিব পাৰিব সন্ধিয়া 5:30 বজালৈ আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব ইয়াত এপ্লাই লিংক দিয়া আছে A to Z আপোনালোকে পাব আৰু চিলেকশ্যন প্ৰচেছ কেনেকুৱা এতিয়া চিলেকশ্যন প্ৰচেছলৈ আহোঁ আমি পোনপ্ৰথমতে ইয়াত ৰিটেন এক্সামিনেশ্যন হ'ব আৰু ইণ্টাৰভিউ হ'ব ৰিটেন এক্সামত 100 মাৰ্কছ থাকিব দ্য ৰিটেন এক্সামিনেশ্যন স্কিল টেষ্ট কুৱেশ্যন উইল বি বেটছ আপোনালোকৰ ইয়াত মই ইমান পঢ়াই শুনাই নাথাকোঁ আপোনালোকক ইয়াতে আপোনালোকে বুজিয়ে পাইছে যে ইয়াত ৰিটেন এক্সাম থকাৰ লগে লগে আপোনালোকৰ প্ৰতিটো ছাবজেক্টতো থাকিব ঠিক আছে ধৰক আপোনালোক ছাবজেক্টখিনি জনাই দিছোঁ জেনেৰেল নলেজ থাকিব নিউমেৰিকেল এপ্টিটিউড থাকিব কাৰেণ্ট এফেয়াৰ্ছ থাকিব জেনেৰেল নলেজ বুলি কোৱাৰ লগে লগে আপোনালোকৰ ছায়েন্স ছ'চিয়েল ছায়েন্স গোটেইখিনি আহিব ইয়াত আৰু জিকেখিনিও থাকিব আৰু ইয়াত কাৰেণ্ট এফেয়াৰ এক্সট্ৰাকৈ দিয়া আছে আপোনালোকে কাৰেণ্ট এফেয়াৰখিনি চাব লাগিব নিউমেৰিকেল এপ্টিটিউড আপোনালোকে মেথমেটিক্সটো চাব লাগিব লগত আপোনালোকে ৰিজনিঙো চাব লাগিব ইণ্টাৰভিউ হ'ব আপোনালোকৰ আপোনালোকৰ এৰিয়া ৱাইজ হ'ব আপোনালোকৰ ঠিক আছে জেনেৰেল নলেজ বা আপোনালোকক এইবিলাক সুধিব পাৰে গোটেইখিনি যিখিনি নেকি আপোনালোকে পোনপ্ৰথমতে এক্সামৰ কাৰণে পঢ়িব সেইখিনিয়ে সুধিব পাৰে হয়তো এক্সট্ৰা কথা সুধিব পাৰে পিছলৈ চোৱা যাব সেইটো স্কিল টেষ্ট আপোনালোকৰ স্কিল টেষ্ট ইয়াত থাকিব প্ৰতিটো আপোনালোকৰ পষ্টৰ বাবে এক্সট্ৰা স্কিল টেষ্ট থাকিব ঠিক আছে আপোনালোকে যদি ADAD 3.0 বাবে যদি আপোনালোকে প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেন্তে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকৰ বাবে অফলাইন জৰিয়তে আপোনালোকে পঢ়িব পাৰিব ঠিক আছে বুক কেইখনমান মই লিংক দিছোঁ সেই বুক কেইখন আপোনালোকে পঢ়িয়েই গোটেইখিনি আপোনালোকে কমপ্লিট কৰিব পাৰে ADAD 3.0 বাবে এতিয়া কেতিয়া ভেকেঞ্চি আহিব কি গোটেইখিনি নেক্সট ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম ধন্যবাদ